শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিওক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰিতাংক পৰিহাৰ নিৰ্গুণক কৰি আশ্ৰয়। আমি প্ৰথমে কৈছিলোঁ যে সুতমুনিয়ে যেতিয়া শৌনক আদিক কৈছিল কলিযুগৰ পৰম ধৰ্ম কি, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষ যে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। প্ৰথমটো চৰ্ত দিছিল অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কাম। আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত, নিৰন্তৰ। নিষ্কাম আৰু নিৰন্তৰ এই দুটা শব্দ কৈছিল। এতিয়াও আহি পেলাই সেইটোৱে ক'লে কবিয়ে, কি বুলি ক'লে যে সগুণ ভকতি যত কৰিতাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি